মই বৰ্তমান বঙাইগাঁও মহাবিদ্যালয়ত উপস্থিত আছোঁ আৰু বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ মোৰ সৈতে উপস্থিত আছে ডক্টৰ দীনেশ দাস তেখেতৰ পৰা অকণমান জানিবলৈ যত্ন কৰিছোঁ ছাৰ আমি দেখিছোঁ যে টকা দিলে এতিয়া আপোনাৰ নম্বৰ পায় আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে তেখেতে তদন্ত ঘোষণা কৰিছে 8জনকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ তৰফৰ পৰা এই যিটো সমগ্ৰ যিটো কেলেংকাৰী আছে কেলেংকাৰীটোৰ ওপৰত আপুনি কি ক'ব ছাৰ ধন্যবাদ জনাইছোঁ হয় আচলতে এইটো বৰ গৰিহণাৰ বৰ যোগ্য এনেকুৱা ময়ো কথাটো গম পালোঁ এনেকুৱা বা অলৰেডি আমাৰ মিডিয়া যোগে বা গোটেই অসমখনত বা অসম বুলিয়ে নহয় ভাৰততে এই প্ৰচাৰ হৈছে এনেকুৱা গুৱাহাটী বিশ্ববিদ্যালয়ত যিটো মানে দুৰ্নীতি টকা দিলে নম্বৰ বঢ়াই দিয়া এইটো যথেষ্ট শুনি মানে দুখ অনুভৱ হৈছে কাৰণ ময়ো এজন মহাবিদ্যালয়ৰ অধ্যক্ষ এনেকুৱা হ'ব নালাগে কাৰণ বিশেষকৈ শিক্ষাত যিটো সহজলভ্য এইটো বস্তু আহিবই নালাগে কোনোদিন এনেকুৱা আৰু যিসকলে কৰিছে বা অলৰেডি এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে অলৰেডি CID এইটো দিছে তদন্তৰ কাৰণে যাতে এই যিখিনি দোষী এই দোষীখিনি যাতে সোনকালে কৰায়ত্ব হয় আৰু যাতে সঠিক মানে শাস্তি পায় তাৰ কাৰণে মই ঊৰ্ধ্বতম কৰ্তৃপক্ষক আহ্বান জনাইছোঁ আৰু যাতে পৰৱৰ্তী পৰ্যায়ত যাতে এনেকুৱা নহয় তাৰ কাৰণে মই যাতে আমাৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক মই অনুৰোধ জনাইছোঁ আচ্ছা ছাত্ৰ ছাত্ৰীৰ যথেষ্ট ক্ষতি হয় এই ধৰণৰ কাৰ্য যিবিলাক ভাল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক মানসিকভাৱে যথেষ্ট হাৰাশাস্তি কৰে নিশ্চিতভাৱে এইটোতো ভয়ে এনেকুৱা কাৰণ কোনোবাই নপঢ়াকৈ মানে ভাল মাৰ্ক পাব কোনোবাই পঢ়িও ভাল মাৰ্ক নাপাব এইটোতো যথেষ্ট ক্ষতি কৰে কাৰণ মনোবল ভাঙি যায় কিছুমান ল'ৰা ছোৱালীৰ আৰু এনেকুৱা তাৰ ফলত বহুতো মানে এনেকুৱা দুৰ্ঘটনাৰ হোৱাও আমি দেখিবলৈ পাওঁ এনেকুৱা সেইকাৰণে মই অনুৰোধ জনাইছোঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে এনেকুৱা যাতে নহয় আৰু যাতে ইয়াৰ সঠিক মানে তদন্ত হয় যাতে এই দোষীক কৰায়ত্ব কৰে তাৰ কাৰণে মই ঊৰ্ধ্বতম কৰ্তৃপক্ষক আহ্বান জনাইছোঁ ভৱিষ্যতে যাতে ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ অসুবিধাৰ সন্মুখীন নহয় নিশ্চিতভাৱে আৰু আমি যদি এইটো এনেকৈ ৰৈ যায় বস্তুটো এই ঘটনাটো যদি এনেকৈ ৰৈ যায় গাপ দিয়া হয় তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত আৰু এইটোৱে চলি থাকিব তেতিয়াহ'লে আমাৰ শিক্ষা জগতৰ এটা যথেষ্ট মানে ক্ষতি হ'ব বুলি মই ভাবোঁ এনেকুৱা শিক্ষাক বচাব লাগিলে এইবিলাক বদমাছ মানুহক মানে আপোনাৰ শাস্তি দিব লাগে নিশ্চিতভাৱে মানে উপযুক্ত শাস্তি দিব লাগে আৰু দেখিবলৈ পাইছে অধ্যক্ষ বঙাইগাঁও মহাবিদ্যালয়ৰ ডক্টৰ দীনেশ দাস তেখেতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমাৰ আগত আৰু প্ৰতিগৰাকী সচেতন লোক প্ৰতিগৰাকী আপোনাৰ জ্ঞানী লোকে ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে এই যিটো স্কেম আছে এই যিটো কেলেংকাৰী আছে এই কেলেংকাৰীত জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে উচিত শাস্তি পাব লাগে দৃষ্টান্তমূলক শাস্তি পাব লাগে আৰু এই শাস্তি আপোনাৰ ভৱিষ্যতলৈকে যাতে কোনো ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে অসুবিধাৰ সন্মুখীন হয় কোনো ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে যাতে পৰৱৰ্তী সময়ছোৱাত মানসিক হাৰাশাস্তি নাপায় এই ধৰণৰ স্কেম বন্ধ হ'ব লাগে তদন্ত জোৰদাৰ ৰূপত হ'ব লাগে আৰু প্ৰতিগৰাকী লোকে শাস্তি পাব লাগে বুলি ইতিমধ্যে বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষই দাবী কৰিছে তেখেত অধ্যক্ষ দাবী কৰা বুলিয়ে নহয় প্ৰতিগৰাকী সচেতন লোকে এতিয়া এই কথা দাবী কৰিছে যে উচিত তদন্ত হ'ব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত